আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ বাবে খুবেই এটা সুন্দৰ পৰিৱেশ এই গোগামুখ অঞ্চলৰ মানুহ ধেমাজি সমষ্টিৰ বাবে এনে এগৰাকী পাৰ্টি আমি পাইছোঁ যাক আমি সকলোৱে আদৰণি জনাব লাগে ৰণোজ পেগু জিন্দাবাদ ৰণোজ পেগু জিন্দাবাদ ৰণোজ পেগু জিন্দাবাদ ৰণোজ পেগু জিন্দাবাদ এয়া তেখেত আজি আপোনালোকৰ মাজত উপস্থিত হৈছেহি মই কেৱল মাত্ৰ সেই পাতনিহে মেলিছোঁ গতিকে আপোনালোকে তেখেতৰ লগতো কেইজনমান অনুভৱী ব্যক্তি আহিছে তেখেতসকলে পুনৰাই আপোনালোকক আহিব লগা চৰকাৰৰ কৰণীয়খিনিও আপোনালোকৰ মাজত বক্তব্য ৰাখিব মই বিশেষভাৱে দীঘলীয়া নকৰি সময় তাকৰৰ বাবে মোৰ বক্তব্যটো সামৰিছোঁ ক'ৰবাত যদি ভুল শুদ্ধ হৈছে আপোনালোক নিজ গুণে মাৰ্জন ভাৰতীয় জনতা পাৰ্টি গোগামুখ মণ্ডলৰ সন্মানীয় সভাপতি দিলীপ পেগু ডাঙৰীয়াক মই সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ঠিকছে ফটো মাৰিছো এটাও নাই মাৰা মাৰিম ইয়াৰ পিছতে কচুতলী পঞ্চায়তৰ বিভিন্ন দল সংগঠন তথা ৱাৰ্ড সদস্যসকলে সন্মানীয় ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক সম্বৰ্ধনা জনাব। আমি সকলোকে একাধিক্ৰমে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতুকে সময়ৰ অভাৱৰ বাবে আমি সকলোৱে নাম ল'বলৈ সক্ষম হোৱা নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। সকলোকে মই সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোৱে হাত চাপৰি দিব। মই সম্বৰ্ধনা জনোৱা প্ৰতিজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মিলিত গণশক্তি অসমৰ নেতৃবৃন্দ আছে, অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ আছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৱাৰ্ড সদস্যসকল, বুথৰ সন্মানীয় সভাপতিসকল আৰু শক্তি কেন্দ্ৰৰ আহ্বায়কসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। TNTK আঞ্চলিক কমিটিৰ সন্মানীয় কাৰ্যকৰ্তাসকলক ছাৰক সম্বৰ্ধনা জনাই গৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোককো। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি পোনপটীয়াকৈ আজি এই সভাৰ মূল আকৰ্ষণ কচুতলী পঞ্চায়তত অনুষ্ঠিত হৈ থকা নিৰ্বাচনী সভাত উপস্থিত থকা ৭৮ নং ধেমাজি বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ সন্মানীয় প্ৰাৰ্থী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক নিৰ্বাচনী বক্তব্য আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ। আমি সকলোৱে একেলগে শ্লোগান দিম, ভাৰত মাতা কি, ভাৰত মাতা কি। শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টি আজি এই কচুতলী পঞ্চায়তত অনুষ্ঠিত হোৱা সভাৰ সভাপতি মণ্ডলৰ বিজেপিৰ সভাপতি দিলীপ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন জিলা সভাপতি তথা বৰিষ্ঠ নেতা মাননীয় শ্ৰীযুত অশ্বিনী পাইত ডাঙৰীয়া, নিৰ্বাচন পৰিচালনা সমিতি ইয়াৰ সভাপতি টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, সম্পাদক খগেন ভূঞা ডাঙৰীয়া, জিলা পৰিষদৰ উপসভা নেত্ৰী ক্ষমালী বৰদেউৰী দৈমাৰী ডাঙৰীয়ানী আৰু গোগামুখ জিলা পৰিষদৰ সদস্যা জ্যোতিপ্ৰভা পেগু ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা
সন্মিলিত গণশক্তি অসমৰ ধেমাজি জিলাৰ সভাপতি দিব্যজ্যোতি ভৰালী ডাঙৰীয়া, কচুতলি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিংকুমণি পেগু ডাঙৰীয়ানী, আঞ্চলিক সদস্যা গীতা ৰিজাল শৰ্মা ডাঙৰীয়ানী, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ জিলা সম্পাদক মোহন গগৈ ডাঙৰীয়া, MEC সাধাৰণ সদস্য ৰাজু পেগু ডাঙৰীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ বৰদেউৰী ডাঙৰীয়া, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু শইকীয়া ডাঙৰীয়া, গোগামুখ আঞ্চলিক পঞ্চায়তৰ চন্দন পেগু ডাঙৰীয়া প্ৰমুখ্যে বিজেপি অসম গণ পৰিষদ সন্মিলিত গণশক্তি অসমৰ মাননীয় কাৰ্যকৰ্তাসকল, উপস্থিত মোৰ পিতৃ মাতৃ ভাই ভনী বন্ধু বান্ধৱসকল, আপোনালোক সকলোকে 2026 এই বিধানসভা নিৰ্বাচনৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিহু আহিছে, বিহুৰো শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। সবকা সাথ সবকা বিকাশ এই নীতিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব হাতত লৈছিল আৰু তেওঁ দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈ তেওঁ কৈছিল সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস, সকলোৰে বিশ্বাস। তৃতীয়বাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী হ'ল আৰু প্ৰধানমন্ত্ৰী হৈ তেখেতে কৈছিল যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, সকলোৰে প্ৰচেষ্টা সকলোৰে প্ৰয়াসত আজি আহি অসমত তৃতীয়বাৰৰ কাৰণে NDAৰ চৰকাৰ, তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰাৰ কাৰণে এই নিৰ্বাচনৰ সময়ত আপোনালোকৰ ওচৰত ভোট ভিক্ষা কৰি আমি আপোনালোকৰ সন্মুখত আহিছোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয়বাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ তেওঁ কৈছিল যে এতিয়া মই এই 24ৰ চিন্তা কৰা নাই, 29ৰ চিন্তা মই কৰা নাই, মই চিন্তা কৰিছোঁ 2047। 2047ত ভাৰতবৰ্ষৰ স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হ'ব আৰু যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাই 100 বছৰ সম্পূৰ্ণ কৰিব, ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰ, তাৰ মানে উন্নত ৰাষ্ট্ৰ হ'ব লাগিব। উন্নত ৰাষ্ট্ৰ মানে কি? ডেভেলপড নেশ্যন মানে কি? বিকশিত ভাৰত মানে কি? বিকশিত ভাৰত মানে আমাৰ যিমান কেঁচা ঘৰ আছে ভাৰতবৰ্ষত, কেঁচা ঘৰত থকা কেঁচা ঘৰ থাকিব নোৱাৰে। আৰু তাৰ কাৰণে তেখেতে ইন্দিৰা আৱাস যোজনাক প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰি 1.5 লাখ টকালৈকে ইয়াৰ আবণ্টন বঢ়াই দিছিলে। আৰু যোৱা 5টা বছৰত আমি 15 লাখ ঘৰ অসমত আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। 9 লাখ ঘৰ নিৰ্মাণ হৈ অৱস্থাত আছে আৰু তাৰ উপৰি আমি নতুনকৈ জিঅ' টেগ কৰা কাম আৰম্ভ কৰিছোঁ। এতেকে কেঁচা ঘৰত বসবাস কৰা কোনো ব্যক্তি, কোনো পৰিয়ালে এইটো ভাবিব নালাগে যে মই বাদ পৰি থাকি গ'লো। মোদীয়ে কাকো বাদ পৰি থাকিবলৈ নিদিয়ে। কেঁচা ঘৰ ভাৰতবৰ্ষত থাকিব নোৱাৰে। 2047ত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰ হ'ব লাগিব। তাৰ কাৰণে তেখেতে নতুন নতুন ঘৰৰ সংখ্যা আমাৰ আবণ্টন দিছে। এতেকে যিখিনি ঘৰ আমাৰ জিঅ' টেগ হৈ গ'ল, ধৈৰ্য ধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে ইয়াত বেটছ বাই বেটছ পৰ্যায়ক্ৰমে এই ঘৰসমূহৰ আমি আবণ্টন লাভ কৰিম। কিছুমান ঘৰ কাৰোবাৰ দুখৰ কাৰণতে হওক, হেমাহিৰ কাৰণতে হওক, গাফিলতি কৰাৰ কাৰণে হওক, জিঅ' টেগ কৰা বাকী থাকিব। যিকোনো মুহূৰ্তত পৰ্টেল খুলিব আৰু জিঅ' টেগ কৰিবলৈ এতিয়া পঞ্চায়তৰ অফিচৰ মানুহ আহিব নালাগে, নিজেই নিজৰ ঘৰ জিঅ' টেগ কৰিব পাৰে। সঁচা মিছা ছেটেলাইটৰ পৰা চৰকাৰে চাই লওক। জিঅ' টেগ কোনোবা GRS আহিবই লাগিব, পঞ্চায়তৰ ছেক্ৰেটাৰী আহিব লাগিব, এনেকুৱা কোনো কথা নহয়। এতেকে আমি বাকী থকা জিঅ' টেগো সম্পূৰ্ণ কৰিম। PMAY সকলো ঘৰ আমি সম্পূৰ্ণ কৰিম। কৰবাত জল জীৱন মিছনৰ পানী ওলোৱা নাই বা জল জীৱন মিছনৰ কাম সম্পূৰ্ণ হোৱা নাই, অলপ কাম বাকী থাকি গ'ল। কাৰণটো হ'ল জল জীৱন মিছন মানে এটা লক্ষ্য। 2024 চনলৈকে জল জীৱন মিছন আছিল।
এতেকে 2025ত যিবিলাক লেহেমীয়া গতিত কৰা ঠিকাদাৰৰ কাম এইবিলাক ৰখি গ'ল, ক'ৰবাত পানী নোলোৱাকৈ থাকি গ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি অসমৰ কাৰণে জল জীৱন মিছন এতিয়া 2026, 27 আৰু 2 বছৰ বঢ়াই দিছে। গতিকে 27ৰ ভিতৰত কোনো অসমাপ্ত কাম সম্পূৰ্ণ কৰিব লাগিব। নতুন এটা এপ আহিব সুজলম ভাৰত বুলি। সুজলম ভাৰতত প্ৰত্যেকটো পৰিয়ালে নিজৰ নাম তাত অনলাইন কৰিব যে আমি এই জল জীৱন মিছনৰ পৰা পানী পাইছো, পানী পাম, আৰু পানী পোৱাৰ লগে লগে আপোনালোকে সেই স্বীকৃতি দিয়াৰ লগে লগে আমাৰ কামটো তেতিয়াহে সম্পূৰ্ণ বুলি ভাৰত চৰকাৰে ধৰিব। গতিকে JJMক লৈও কোনো ঠিকানেৰেও চিন্তা কৰিব নালাগে, আৰু যিসকল মানুহে পানী পাবলগীয়া মানুহ তেওঁলোকেও চিন্তা কৰিব নালাগে। 2047ৰ ভিতৰত ভাৰতবৰ্ষ এখন স্বাৱলম্বী আত্মনিৰ্ভৰ ভাৰত হ'ব লাগিব, আৰু তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে মোৰ আটাইতকৈ ডাঙৰ আঁচনি গৰীব কল্যাণ। ভাৰতবৰ্ষ বিকশিত ভাৰতবৰ্ষত দুখীয়া মানুহ থাকিব নোৱাৰে। আৰু আগৰ দিনত কোন দুখীয়া আছিল, কোন BPL আছিল? যাৰ বছৰেকীয়া ইনকাম 2 লাখ টকা বা তাতকৈ কম তেওঁলোক BPL। কিন্তু বিজেপি চৰকাৰে আহি সেই সীমাটো বঢ়াই আমি ক'লো যে যাৰ বছৰেকীয়া ইনকাম 4 লাখ টকা বা তাতকৈ কম তেওঁলোক প্ৰত্যেকে ৰেচন কাৰ্ড পাব, আৰু ৰেচন কাৰ্ড পাব মানে তেওঁলোকে বিনামূলীয়া চাউল পাব। অসম চৰকাৰে দিয়া 100 টকাত দাইল, চেনি, নিমখ পাব, আৰু এইবাৰ চৰকাৰ আহিলে তাৰ লগত 1 লিটাৰ মিঠাতেলো পাব। ভাৰত চৰকাৰৰ এইটো গৰীব কল্যাণ আঁচনি। খাদ্য সুৰক্ষা আইন, যাতে কোনো মানুহ ভোকত থাকিব নালাগে। আৰু এই ৰেচন কাৰ্ডখনৰ লগত এতিয়া সংযুক্ত কৰি দিয়া হৈছে যে স্কুলত কলেজত নামভৰ্তিৰ কাৰণে এতিয়া কোনেও ইনকাম চাৰ্টিফিকেট দিব নালাগে। ল'ৰাই মেট্ৰিক পাছ কৰিলে গোগামুখ কলেজত নামভৰ্তি কৰিব লাগে, সাৰ্কুল অফিসত গৈ কোনেও ইনকাম সার্টিফিকেট দিব নালাগে, রেশন কার্ডখন দেখুৱালে বিনামূলীয়া নামভৰ্তি দিবলৈ বাধ্য। রেশন কার্ডখনে আপনার প্রমাণ যে আপনি BPL বাৰ সার্টিফিকেট দি ওলাই থকাৰ কাৰণে আগতে হাৰাশাস্তি আছিল, সেই হাৰাশাস্তি অন্ত পেলোৱা হৈছে। ইনকাম সার্টিফিকেট আমাৰ এবাৰে ভেৰিফিকেশন হৈ গ'ল। রেশন কার্ড পালে মানে আপুনি 4 লাখ টকাতকৈ আপোনাৰ ইনকাম কম, গতিকে বিনামূলীয়া নামভৰ্তি পাব। আমি নিযুত মইনা বুলি এখন আঁচনি ৰূপায়ণ কৰিছো যাতে বাল্য বিবাহ ৰোধ কৰিব পৰা যায়, মহিলা শিক্ষা আগুৱাই নিব পৰা যায়। নিযুত মইনা মানে সকলো ছোৱালী যি ক্লাছ 11ত পঢ়িছে, এডমিশন লৈছে, মাহত 1000 কৰি 10 মাহৰ কাৰণে তেওঁলোকে 1000 টকা তেওঁলোকে শিক্ষা গ্ৰহণৰ কাৰণে লাভ কৰিব। বহুত ডাঙৰ আছে। আমি যেতিয়া স্কুল গৈছিলো মায়ে 4 অনা দিছিল, এতিয়াও মোৰ মনত আছে। মেডিকেলত পঢ়িছিলো 400 টকা দিছিলে দেউতাই। আজি আমি ছোৱালীবিলাকক মাহত 1000কে টকা দিছো। বহুত ছোৱালীবিলাকৰ মাজত জনপ্ৰিয় হ'ল, কিন্তু শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আমি বহুত গালি খাব লাগে। য'তে যাওঁ ল'ৰাবিলাকে ঘেৰাও কৰে, ছাৰ আপুনি ছাত্ৰীসকলক ইমান মৰম কৰিছে, 1000 আমি ল'ৰাবিলাকে কি অপৰাধ কৰিলো যে আমাক আপোনালোকে একো দিয়া নাই। মোলৈ মেছেজ দিছে, মুখ্যমন্ত্ৰীলৈ মেছেজ দিছে। মুখ্যমন্ত্ৰীয়ে মোক কৈছে ৰণোজ দা বুলি কয়। ৰণোজ দা বহুত গালি খাইছো নহয় ল'ৰাবিলাকৰ পৰা। মই বোলো ছাৰ আপুনি অকলে খোৱা নাই, ময়ো গালি খাই আছো। কৈছে কি কৰিব লাগিব? মই বোলো ল'ৰাবিলাকৰ কাৰণে কিবা এটা কৰিব লাগিব। ঠিক আছে। আৰু ল'ৰাবিলাকে কৈছে ছাৰ আমাৰ আঁচনিটোৰ নাম নিযুত বাবু। ছোৱালীবিলাকৰতো নিযুত মইনা কৰিছে, আমাৰতো নিযুত বাবু, আৰু সেইটোকো অসম চৰকাৰে গ্ৰহণ কৰিলে। আমি নিযুত বাবু আঁচনি ঘোষণা কৰিলো। লগত এটা সৰু কিন্তু আছে, যিটো কিন্তু ছোৱালীবিলাকৰ ক্ষেত্ৰত নাই। ছোৱালীৰ ধনী দুখীয়া নাই। সকলো ছোৱালী হলেই হ'ল, সকলো, খালি এটা কণ্ডিশ্যন আছে, বিয়া হ'ব নালাগিব। বিয়া পাতিলে আৰু নিযুত মইনা নাপায়। বিয়াৰ পাছততো আৰু কোনো মইনা হৈ নাথাকে, থাকে জানো?
বিয়া হৈ গ'লে নাপায়, বিয়া নোহোৱাকৈ থকা, কিন্তু বিয়া হ'লেও যদি ইউনিভাৰ্চিটিত গৈ পাইছে তেতিয়াহ'লে বিয়া হ'লেও পাব। তো নিযুত মইনা ধনী দুখীয়া সকলো ছোৱালীয়ে পাব, কিন্তু নিযুত বাবুটো ৰেচন কাৰ্ড থকাসকলে পাব। অৰ্থাৎ যাৰ পৰিয়ালৰ ইনকাম 4 লাখ টকাতকৈ কম তেওঁলোকেহে নিযুত বাবুত, তেওঁলোকেও 1000 কোটি টকা এই ছাত্ৰসকলে পাব। বিকশিত ভাৰতত বিনামূলীয়া শিক্ষা আগুৱাই নিয়াৰ কাৰণে এইটো অসম চৰকাৰৰ অভিনৱ আঁচনি। প্ৰতিজন কৃষকক কিষাণ সন্মান দিয়া হৈছে 2000 বছৰত 3 বাৰ। কিন্তু প্ৰধানমন্ত্ৰী আহি আমাক বহুত ধৰিলে, मैं किसान सम्मान दे रहा हूं लेकिन आसाम का किसानों ने ऑनलाइन क्यों नहीं किया? जिमान অসমৰ কৃষকে অনলাইন কৰি কিষাণ সন্মান পাব লাগে পোৱা নাই। মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰীয়ে ধৰিছে যে কিয় পোৱা নাই। মুখ্যমন্ত্ৰী কৈছে যে আমাৰ মাটিৰ পট্টা নথকাৰ কাৰণে মানুহবিলাকে কিষাণ সন্মান পাব পৰা নাই। আৰু সেইকাৰণে আমি মিছন বসুন্ধৰা আৰম্ভ কৰিছো। মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2, মিছন বসুন্ধৰা 3। ইয়াৰ জৰিয়তে আমি মাটিৰ পট্টা দিছো। 70 বছৰ 75 বছৰ ধৰি সাৰ্ভে নোহোৱাকৈ থকা মাটি অঞ্চল আমি সাৰ্ভে কৰিও পট্টা দিছো। ইলেকশ্যনৰ পাছত মিছন বসুন্ধৰা 4 আৰম্ভ হ'ব, তাৰ পাছত 5 আৰম্ভ হ'ব। আমি প্ৰত্যেকজন মানুহক আমি মাটিৰ পট্টা দিয়াৰ কাৰণে আমি সংকল্প হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হৈ পেলাই তেওঁ এখন ডাঙৰ আঁচনি ঘোষণা কৰিছিল, प्रधानमंत्री जन धन योजना। देश की हर व्यक्ति का बैंक अकाउंट होना चाहिए। क्यों बैंक अकाउंट इसीलिए होना चाहिए कि कोनो जनगणले आमी जी बेनिफिशियरी आमी जी पैसा आगबढ़ाओ মাজত কোনো হেতু হৰলুকি কৰিব নালাগে, ডাইৰেক্ট বেংক ট্ৰান্সফাৰ হৈ যাতে মানুহে পইচাটো পায়। আজি মই ইয়াত এতিয়া মই যদি হাত দাঙিবলৈ কওঁ, কাৰ বেংক একাউণ্ট নাই হাত দাঙ? অচিনিদা একজন মানুহ হাত দাঙা নাই, একজন মানুহ হাত দাঙা নাই। তাৰমানে প্ৰত্যেকজন মানুহৰ বেংক একাউণ্ট হৈ গৈছে, প্ৰত্যেক মানুহৰ বেংক একাউণ্ট হৈছে, মাজত কোনো মধ্যভোগী নাই। মোদীয়ে কিষাণ সন্মান যদি পঠাইছে, যিমান পঠাইছে সিমানে একাউণ্টত সোমাইছে। অৰুণোদয় যিমান পঠাইছে সিমানে একাউণ্টত সোমাইছে। যিমান মুখ্যমন্ত্ৰীৰ উদ্যমিতা পঠাইছে সিমানে সোমাইছে। এদিন মই আহিম আপোনালোকক কম কাৰ মাটিৰ পট্টা নাই হাত দাঙিব। সেই দিনটো আহি আছে, সেইদিনাখনো কোনেও হাত নাদাঙিব। প্ৰত্যেককে আমি মাটিৰ পট্টা দিবলৈ আমি সক্ষম। মই দুটামান কথা জনাই যাব বিচাৰো। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন যে বিকশিত ভাৰতবৰ্ষ যদি হ'ব লাগে মহিলাসকল ঘৰত সোমাই থাকিলে নহ'ব। পুৰুষ মহিলা সমানে সমানে কাম কৰিব লাগিব, উৎপাদন কৰিব লাগিব, উপাৰ্জন কৰিব লাগিব। তেতিয়াহে বিকশিত ভাৰত হ'ব। লাও যিমান ডাঙৰ নহওক পাতৰ তল, পুৰণি দিনৰ কাহিনী আছে। এতিয়া পাতৰ তলতো নাথাকে, ঘৰৰ ভিতৰতো নাথাকে, বাহিৰত ওলাই আহি গোট কৰিব, বিজনেছ কৰিব। মোক লাখপতি দিদি, ভাৰতবৰ্ষ গোট কৰি পেলাই কৰোৰপতি দিদি বাইদেউ, কিন্তু আমাক কৈছে লাখপতি দিদি বনাও। আৰু দিদি বনোৱাৰ কাৰণে আমি এই 10,000 টকাত 30 লাখ মহিলাক 10,000 টকা। কোনোবাই যদি মোক কয় 10,000 টকাৰে কি হ'ব, কৈছে দুই এটা সাংবাদিক বুজি নাপায়, গুৱাহাটীত বাহিৰৰ পৰা আহিছে, অসমৰ সাংবাদিক নহয়। মোক সুধিছে 10,000 में क्या बिजनेस हो? वो किसी 10,000 आप छोड़िए, 1,000 में भी बिजनेस हो सकता है। फिर हाही से आको हाही बोले कैसे 1,000 की बिजनेस हो? वो तो हाही से क्यों कैसे 1,000 क्यों बिजनेस हो? बोले 1,000 तो बात दे ना, 10 टका तो बिजनेस हो। कैसे 10 टकात केनेके बिजनेस हो? मैं बोलो 10 टकात मैं गाखीर किनिलो, 3 কাপ स्पेशल चाह बनालो,
একাপ স্পেচিয়েল চাহত 10 টকাকে বিক্ৰী কৰিলোঁ 3.30 মই 10 টকাৰ গাখীৰ কিনি মই স্পেচিয়েল চাহ বনাই মই 30 টকা পালোঁ নে নাই 20 টকা প্ৰফিট হ'ল নে নাই हाँ ये तो बिजनेस हो सकता है গাখীৰক দৈ বনাই বিজনেছ হ'ব পাৰে ধানক চিৰা বনাই বিজনেছ হ'ব পাৰে চাউলক মুড়ি বনাই বিজনেছ হ'ব পাৰে মাছৰ বিজনেছ হ'ব পাৰে কুকুৰাৰ বিজনেছ হ'ব পাৰে শাক পাচলিৰ বিজনেছ হ'ব পাৰে গেলামালৰ বিজনেছ হ'ব পাৰে গোবৰৰো বিজনেছ হ'ব পাৰে আজিকালি এক ট্ৰেক্টৰ গোবৰৰ দাম আগতে কোনে নাছিলে এতিয়া খেতি কৰা যি শাক পাচলি খেতি কৰা মানুহে জানে এক ট্ৰেক্টৰ গোবৰ 1500 টকা 2000 টকা হৈ যায় কেতিয়াবা 1000 টকাত পাইছে মানে এইটো হস্তাত পাইছে তো সেই বিজনেছৰ কাৰণে মহিলা শক্তিক আজি এই 10,000 টকা দিয়া হৈছে লগত কোৱা হৈছে যে আপুনি ব্যৱসায়ত সফল হ'ব লাগিব যদি 10,000 লৈ মোবাইল ফোন কিনি দিলে কাহিনীটো তাতে শেষ যদি গিৰিয়েকৰ পৰা আৰু 15,000 লৈ সেকেন্ড হেণ্ড স্কুটি কিনিলে স্কুটি চলাব আপুনি স্কুটি বাইদেউ হ'ব লাখপতি বাইদেউ আপুনি তাতে আমি আৰু জনগণক গাই পেলাই সমাপ্ত কৰিম কিন্তু যেতিয়া আঁচনিখন আগুৱাই লৈ যায় অহাবাৰ 10,000 পোৱাসকলে 25,000 পাব তাৰ পাছত 50,000 পাব তাৰ পাছত যিদিনাখন 1 লাখ টকা পাব আমি ডিঙিত গামোচা এখন লোকক চিনাকি কৰাই এগৰাকী লাখপতি বাইদেউ আমি 40 আমি বঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ পৰহি লক্ষীবাৰৰ মোক নতুন 9 ছোৱালী নতুনকে বিয়া হোৱা বোৱাৰী কেইগৰাকী মানে কৈছে যে স্যাৰ আমি গোটত নাই আমি কি কৰিম কৈছে তোমালোকে নতুনকে গোট এটা বনোৱা কৈছে পাৰে নেকি আজি আপোনালোক সকলোকে কৈছোঁ যিবিলাক কোনো গোটত নাই আপোনালোকে নতুন গোট বনাব পাৰে আৰু সেই নতুন গোটবিলাক চৰকাৰী উদ্যোগ আঁচনিত সামৰি ল'ব যিসকল মহিলা বাদ পৰি গৈছে যিসকলে বাদ পৰি গৈছে আপোনালোকে নিজৰ বেংক একাউণ্ট আধাৰ কাৰ্ড এইখিনি ঠিক ঠাক কৰক কাৰণ আমি 30 লাখক যেতিয়া 40 লাখ কৰিম কোনো বঞ্চিত নহয় আপোনালোকক বঞ্চিত কৰাৰ কাৰণে এখন আঁচনি নহয় আপোনালোকক এই প্ৰথম সাহায্যটো সকলোৱে পাব 25,000টো সকলোৱে নাপায় তাত পৰীক্ষা হ'ব কিন্তু 10,000টোত কোনো বাদ পৰি নাযায় এইটো সকলোৱে পাব এইটো আমাৰ গ্যাৰান্টি তাৰ কাৰণে কোনো চিন্তিত হ'ব নালাগে অৰুণোদয়ত মোক জনাইছে আমি বাদ পৰি গলো আমাৰ নাম আহা নাই মই সুধো লগে লগে 1 টকাটো সোমালে নাই কিছুমানে কৈছে আমাৰ 1 টকাটো সোমাইছে 9,000টো নাই মই আজি গ্যাৰান্টি দি কৈছো 1 টকা যাৰ যাৰ একাউণ্টত সোমাইছে প্ৰত্যেকে অৰুণোদয় বাকি পইচাও পাব এইকেইদিন নাপায় ইলেকশ্যন কমিশ্যন মডেল কোড অফ কণ্ডাক্ট আছে এইকেইদিন পইচা নাপায় ইলেকশ্যন শেষ হৈ মডেল কোড অফ কণ্ডাক্ট উঠি যোৱাৰ লগে লগে আপোনালোকৰ যাৰ যাৰ একাউণ্টত 1 টকা সোমাইছিলে তাৰ সেইবিলাক একাউণ্টত বাকি পইচা সোমাব যিসকলৰ 1 টকাটো সোমোৱা নাই ডিসি অফিসত মই চাইছো প্ৰায় 1000 মহিলাৰ মোৰ সমষ্টিত তেওঁলোকৰ নামটো অনলাইন হ'ল কিন্তু পইচা সোমোৱা নাই তাৰ অৰ্থ হ'ল নম্বৰত কৰবাত খেলি মেলি আছে 4টা নম্বৰ 4টা সংখ্যা নম্বৰ ভুল হ'ব নোৱাৰে 1 ৰেশন কাৰ্ডৰ নম্বৰ 2 আধাৰ নম্বৰ 3 ফোন নম্বৰ 4 বেংকৰ একাউণ্ট নম্বৰ ইয়াত যদি কৰবাত 1 এটাও থাকি গৈছে পইচা নোসোমায় ইয়াত যদি কৰবাত 0 এটা বেছিকে লিখিলে তেতিয়াও পইচা নোসোমায় এইখিনি যিখিনি অনলাইন কৰা হ'ল কিন্তু পইচা সোমোৱা নাই আমি এইখিনি পুনৰ ভেৰিফিকেশ্যন কৰি শুধৰণি কৰি দিয়াৰ লগে লগে এই পইচাখিনি একাউণ্টত সোমাব মই 2 গৰাকী জেডপিএম পঞ্চায়তৰ প্ৰেচিডেণ্ট এপি মেম্বাৰ তেওঁলোকক দায়িত্ব দি ৰাখিছোঁ আৰু তেওঁলোকে এই ধৰণে কাম কৰিব 3 নম্বৰ এটা হ'ল 1 টকা সোমাইছে এটা হ'ল 1 টকা সোমোৱা নাই কিন্তু অনলাইন হ'ল 3 আবেদনেই কৰা নাই বা অনলাইন হোৱা নাই এই সকলৰ নাম কালেকশ্যন কৰি আমাক দিব কিন্তু এটা কথা এখন ৰেশন কাৰ্ডত 2টা অৰুণোদয় নহ'ব এখন ৰেশন কাৰ্ডত এটা অৰুণোদয় হ'ব
তাত যদি দুটা পৰিয়াল এখন ৰেচন কাৰ্ডত সোমাই আছে, দুজন ককাই ভাই মিলি যৌথ পৰিয়াল হৈ আছে, ৰেচন কাৰ্ডখন ফালিব লাগিব, অৰ্থাৎ দুভাগ কৰিব লাগিব। সেই কামটো আগতীয়াকৈ কৰিব লাগিব, তাৰ পাছতহে আমি আবেদন কৰিব পাৰিম। এখন ৰেচন কাৰ্ডত দুটা অৰুণোদয় নহ'ব, এটা কণ্ডিশ্যনত হ'ব, যদি বিধৱা হয়, তেতিয়া এখন ৰেচন কাৰ্ডতো দুটা অৰুণোদয় হ'ব পাৰে, কিন্তু অন্যথা এখন ৰেচন কাৰ্ডত দুটা অৰুণোদয় নহ'ব। আৰু এই নামখিনিকো মই জিলা পৰিষদৰ দুয়োগৰাকী সদস্য আছে, ৰিংকুমণি আছে পঞ্চায়তৰ প্ৰেচিডেণ্ট, গীতা ৰিজাল আছে পঞ্চায়তৰ AP মেম্বাৰ, তেওঁলোকক মই দায়িত্ব দিছোঁ এই নামখিনিও সংগ্ৰহ কৰিব। কাৰোবাক বঞ্চিত কৰাৰ কাৰণে এখন আঁচনি নহয়, কাৰোবাৰ নাম কাটাৰ কাৰণে এখন আঁচনি নহয়, সকলোকে সামৰি সবকা সাথ সবকা বিকাশ আমি অৰুণোদয় দিয়াৰ কাৰণে এই আঁচনিখন আমি কৰিছোঁ। এতেকে দুটা দিন ধৈৰ্য ধৰি আপোনালোকে এইখিনি শুধৰণিৰ কাম কৰিব বুলি মোৰ ফালৰ পৰা মোৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। বাকী আমি কচুতলি মহৰী কেম্প দুটা পঞ্চায়ত হ'ল, দিৰপাই মহৰী কেম্প আৰু কচুতলি, এই দুইটা পঞ্চায়তক, কচুতলি পঞ্চায়তক আমি আগুৱাই লৈ যাব লাগিব। এখন বিকশিত ভাৰতবৰ্ষত বিকশিত অসম, বিকশিত ধেমাজি, বিকশিত কচুতলি আমি গঢ়ি তুলিব লাগিব। মই আজি এটা আহোঁতে আপোনালোকক জনাব বিচাৰোঁ, আমি ধেমাজিবাসী হিচাপে ভাগ্যৱান। যোৱা 10টা বছৰত আমি বগীবিল দলং পালোঁ, আমি ধেমাজি মেডিকেল কলেজ পালোঁ, আমি গোগামুখত ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইউনিভাৰ্চিটি পালোঁ, আমি নতুন DC অফিচ পালোঁ, আমি নতুন ষ্টেডিয়াম লাভ কৰিলোঁ। এতিয়া আমাৰ 4 লেন ৰাস্তা হ'ব, ইয়াৰ পৰা নতুন এটা ষ্টেট হাইৱে হ'ব। মহৰী কেম্পৰ পৰা আৰম্ভ হৈ, মানে কচুতলি মহৰী কেম্পত আৰম্ভ হৈ নতুন এটা ষ্টেট হাইৱে হ'ব, যিটো ষ্টেট হাইৱে মিংমাং, নলবাৰী, জয়ৰামপুৰ হৈ নতুন এখন দলঙেদি জীয়াঢল পাৰ হৈ ইঞ্জিনিয়াৰিং কলেজৰ কাষেদি আমি ডাইৰেক্ট চিলাপথাৰ লিকাবালি ৰাস্তাত ওলাব পৰা এটা নতুন ষ্টেট হাইৱে নিৰ্মাণ। প্ৰধানমন্ত্ৰী ধেমাজিলৈ এতিয়ালৈকে 4 বাৰ আহিলে। 2014 চনত প্ৰথম মইনাপাৰাত আহিছিল, তাৰ পাছত বগীবিল দলং উদ্ঘাটন কৰিবলৈ আহিলে, তাৰ পাছত 24ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে আহিলে, তাৰপৰা 17 চনত মহৰী কেম্পত আহিলে, আমাৰ ইয়ালৈ আহিলে, কচুতলিত আহিলে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চৰ আধাৰশিলা স্থাপন কৰাৰ কাৰণে। আৰু অহা 1 এপ্ৰিল তাৰিখে পঞ্চমবাৰৰ ৰাতিপুৱা 10 বজাত চেতিয়াগাঁও, গোগামুখ চেতিয়াগাঁৱৰ পথাৰত তেখেতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ আহিব। আপোনালোক সকলোকে আমি 1 লাখ মানুহ সমাৱেশিত হৈ তেখেতক অভিনন্দন জনাম, অভিবাদন জনাম, তেখেতক আমি আদৰণি জনাম। আগৰ প্ৰধানমন্ত্ৰীটো কেতিয়াও ধেমাজি অহাই নাই। মনমোহন সিং ধেমাজিটো বাদ দিয়ক, অসমলৈও অহা নাই, কিন্তু আমাৰ প্ৰধানমন্ত্ৰী 35 বাৰ আহিলে। আৰু এই ধেমাজি জিলালৈ পঞ্চমবাৰ 5 নম্বৰ বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব। আমি সকলোৱে আদৰণি জনাম। আপোনালোক সকলোকে মই সেই সভাত যোগদান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। এটাও কেঁচা ৰাস্তা নাথাকে, বিকশিত ভাৰত আমাৰ লক্ষ্য, এটাও কেঁচা ৰাস্তা নাথাকে। PMGSY অটল বিহাৰী বাজপেয়ীয়ে দি যোৱা আঁচনি, প্ৰায় 15টা PMGSY ৰাস্তা চেংচন হৈছে, মোক ইয়াত লিখি পেলাই দিয়া হৈছে। কচুতলি মাজগাঁও PMGSY ৰাস্তাৰ পৰা 1 নং কচুতলি ভিতৰ গাঁৱলৈ যোৱা প্ৰধান পথ শোচনীয়। নিশ্চিতভাৱে মই অহা 1 বছৰৰ ভিতৰতে জিকাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰি ৰবি তিনিআলিৰ পৰা পিটনি বড়ো গাঁও হৈ গড়পৰা গগন তিনিআলিলৈ যোৱা পথটো নিৰ্মাণ কৰিব লাগে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ মইনাপাৰাৰ পৰা মহৰী কেম্প তিনিআলিলৈ পকী ৰাস্তা নিৰ্মাণ,
কচুতলী হাইস্কুলৰ হোষ্টেল আমি নিৰ্মাণ কৰি আছোঁ। মহৰী কেম্প তিনিআলিৰ পৰা সোণাপুৰলৈ যোৱা পথটো সেইটো আমাৰ ৰাস্তা চেংচন ক'ত? হৈ গ'ল, কামটো আমাৰতো চলি চেংচন হৈ আছে। গ'ল বোলে।